মোৰ কাম বন নাই মোবাইল টিভি থাকো দেখিবলৈ ভাল নহয় নে আৰু কাম থকা ভিলাকে বাৰু এইটো ডিটুল হাজৰিকা তাৰ কাম আছে নহয় নে সেই ধেমা ধৰাটোৰ কাম আছে কাৰণে সি বাৰু মোৰ ভিডিঅ' কিয় চাব লাগে আৰু চাইছে কি থাকিব পৰা নাই নোৱাৰি পেলাই কি কৰিছে সি কমেন্ট কৰিছে স্বাগতম জনাইছো সকলোকে মোৰ আন এটি নতুন ভিডিঅ'লে আৰু ভিডিঅ'টো থাম্বনেইলখন দেখি নিশ্চয় আপোনালোকে গম পাইছে আৰু তাৰ আগতে মই কৈ লওঁ দেই আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মোৰ আজি 17,000 কমপ্লিট হৈছে গতিকে মোৰ এখিনিতে আপোনালোকলৈ বহুত 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 ধন্যবাদ দেই 3 দিনত মানে মোৰ 3,000 গম পাইছে না 3 দিনত 3,000 গতিকে চাকচোন মোৰ কিমান ভাল খবৰ আৰু এই কাম থকা হেতু ডিটুল হাজৰিকা হেতু আকৌ তো এতিয়া কি বুলি কবিবা আৰু ভগৱান জানে দেই আজি প্ৰথমতে আৰম্ভ কৰিছো মই কমেন্ট দুটা দেই কমেন্ট দুটাৰ ওপৰত মই কথা কৈ ল'ব লাগিবই কাৰণ প্ৰশ্ন চাইহে উত্তৰ আৰু কিছু লোকে মোক এনেকুৱা কিছুমান কমেন্ট কৰে আৰু তাক কিন্তু মই আপোনালোকক মই সঁচা কথা কৈ দিছো মই তেহেতক মানে ভালকে কমেন্ট নিদো প্ৰশ্ন চাই উত্তৰ গম পাইছে গতিকে মই এটো প্ৰশ্ন দিও হি কি লিখিছে চাওক ডিটুল হাজৰিকা হি হিজৰা সাগে কাৰণ তাৰ কোনো হেৰি নাইকিয়া মিছাই নে সঁচাই ভগৱান জানে ভাল মোবাইলটো পালি আৰু বেলেগ কাম নাই ঘৰৰ কাম এৰি বেলেগক সমালোচনা কৰি টাইমবোৰ পাস কৰ ন আৰু এখিনি কিবা দাঁত বা তেবিলাক কি লিখিছে নাজানো আৰু হেবিলাক মাথা মুণ্ড হিহে বুজি পাব আৰু হি এখিনি কোৱাৰ আগত তই যদি এটা মোক কমেন্ট কৰিলি হয় বুলে বাইদেউ আপুনি যে এইবিলাক ভিডিঅ' বনাই আছে আই মেট্ৰিক পৰীক্ষা যে চলি আছে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতত ইমান বিসংগতি আহিছে কেনেকুৱা ধৰণৰ ভুল প্ৰশ্ন আহিছে আপুনি তাৰ ওপৰত ভিডিঅ' বনাওক তই যদি তেনেকে কলি হয় মই তোক ধন্যবাদ দিলি হয় কিন্তু তোক এতিয়া মই ধন্যবাদ নিদিও মই তোক কৈ লৈছো শুন মই মোৰ নিজৰ ঘৰখনত 11টা ৰুম আৰু এই 11টা ৰুম সদায় মই ডেইলি মছা খজা সকলোখিনি আৰু তাৰ বাদে মোৰ ঘৰত বাহি কাপোৰ কোনো দিনাখনে নাপাও তই যে মোক কমেন্ট কৰিবলৈ আহিছ সেই কাৰণেহে মই কথাখিনি কৈছো দেই কোনো বন্ধু বান্ধৱীয়ে মোক বেয়া নাপাব আৰু তাৰ বাদে মই ৰাইজৰ দলত আছো কৃষক মুক্তিত আছো নাৰী বাহিনীত আছো কাৰণ মই অকল মোৰ ঘৰত চাৰি বেৰৰ মাজতে মই সীমাবদ্ধ নাথাকো আৰু সেইখিনি কাম কৰিও আজি তই যিটো ভিডিঅ' দিওঁতে মোক কমেন্ট কৰিছ সেই তাৰ পিছত মই কি কৰিছো জানানে সেইখিনি কৰাৰ পিছতো মই বেলেগ এঘৰ মানুহত গৈ পেলাই মই টাইলছ লগাইছো কিয় জানো কাৰণ সেইবিলাক কাম মই জানো আৰু যিকোনো মানুহৰ মানে কাম বিলাক মোৰ পছন্দ নহয় গতিকে মই সিহঁতৰ ঘৰত লগাইছোগে পাৰিবি মোৰ নিজৰ ইমানখিনি কাম কৰাৰ পিছতো পাৰিবি আৰু কোনো দিনাখনে বাহি বস্তু মোৰ নিজৰ ঘৰৰ মানুহক কোনিদু মই নিজেও নাখাও সদায় 5টা বজাৰ আগত উঠু বিছনাৰ পৰা আৰু 7টা বজালে মোৰ ঘৰৰ কাম কমপ্লিট হয় পাৰিবি নেকি দম আছে ৰঞ্জনৰ সমান হ'বলে তই যে কমেন্ট কৰিছ তেনেকে আৰু এটা কমেন্ট কৰিছে কি মই আপোনালোকক কৈছো শুনক ই কোনোবা এটা ধেমা ধৰা হয় গম পাইছে নে নাই ইহত ধেমা ধৰা দিয়াৰ পিছত আৰু এটা কৈছে হেতুটো আজি কৈছে মই জিতু এটা কৈ ললো আৰু এটা কৈছে এটো কিয় মামাৰ কথা কৈ নীলাজৰ লগত পৰে হে মামাৰ অকনমান হ'ব পাৰিবনে মানে শুদ্ধকেও কমেন্টটো লিখিব নোৱাৰে মানে হি সাগে এটুও কৈছে কিয়নো মামাৰ পিছত পৰি আছ মানে মামাৰ সমান হ'ব পাৰিবিনে আসল কথাটো সাগে তেনেকুৱা মইহে কৈছো দেই তো মামাৰ কিমান দুৰ্নীতি তই জাননে নাজানো তই সাগে এৰা ধৰা খাবলৈ পাও সেইকাৰণে তই মামাৰ ফালে লাগি আছ আমি নাখাও আমি নিজে কৰি নিজে খাও গতিকে আমি বিন্দাস কথা কওঁ তোৰ নিচিনা নহয় গতিকে সকলো বন্ধু বান্ধৱীকে কৈছো মই দেই এই কমেন্ট কিটা উত্তৰ মই হেতু কাৰণেহে দি ললো এতিয়া হেতবিলাক কথা বাদ এই ধেমা ধৰা কিটাৰ লগত মোৰ মুখচুপতি মাৰি থকা আৰু ইমান ইচ্ছা নাই যিখিনি ক'ব লাগে কলো তাৰ যদি খুপ্ৰিত এটো মাল আছে তেন্তে হলে নিশ্চয় বুজি পাইছে আৰু আপোনালোকে জানেনে মেট্ৰিক পৰীক্ষাটো চলি আছে ন আপোনালোকৰ ল'ৰা ছোৱালীও যদি দি আছে হেতু গম নাপাও আৰু যিখিনি মানে কৰিছে এখন চৰকাৰে কালি মই এখন হেৰিত গৈছিলো তেতিয়া মই সঁচা কথা কৈছো মই নিউজটো পোৱা নাছিলো দেই মই কামত গৈছিলো গণেশগুৰি আহোঁতে আমাৰ ওচৰতে এখন দোকান আছে আৰু সিহঁতৰ মানে ছোৱালীজনীয়ে হেৰি কৰে মেট্ৰিক দিছে এবাৰ তাৰপিছত মই সুধিলো তোমালোকৰ পংখীৰ মানে হেৰি কি হৈছে পৰীক্ষা কেনেকুৱা হৈছে কৈছে ৰঞ্জন বাইদেউ আপুনি গম পোৱা নাই এনেকুৱা মানে কালি আছিলেহে পৰীক্ষাটো নহয় জানো তাৰপিছতে বোলে এনেকুৱা চাওকচোন ল'ৰা ছোৱালীবিলাকক ব্ৰেইনটো কেনেকুৱা হেৰি কৰিছে এইটো হেৰি তেতিয়া মানে
তেতিয়া মই পংখী মাকক মানে কলো যে ৰণোজ পেগুহে শিক্ষামন্ত্ৰী গতিকে ইয়াৰ কিবা আছে জানো একো নাই হেডালৰ কথাই কিবা ধৰণৰ মানে একো আতিগুৰি নাপায় একো নাপায় আৰু যিটো প্ৰশ্ন কাটিছে এইবিলাক যে মেডিকেলখনক লৈ পেলাই আপোনালোকে কওকচোন উঠি অহা ল'ৰা ছোৱালী বিলাকৰ বাৰু ব্ৰেইনটো তেহেতে বেয়া কৰা নাইনে ইয়াত বিভেদৰ সৃষ্টি কৰা নাইনে এইবিলাক নিজৰ নিজৰ ভিতৰতে কটামৰা লাগি নমৰিবনে এইটো কুৱেশ্যন আহিব লাগিছিলনে আৰু তাকে কওঁতে তেওঁক আজি মানে নিউজৰ ওচৰত কি কৈছে জানেনে মই আপোনালোকক নিশ্চয় দিম নিদিয়াকে নাথাকো মানে ভিডিঅ'টো লগাই দিম দেই গোটেইখিনি আপোনালোকে চাব হেতু কথা মই হয়তো ভুল ক'বও পাৰো বুলি আপোনালোকে ভাবিব পাৰে ন বনাই কৰিও কৈছো বুলি কিন্তু মানে শিক্ষা বিভাগটো এনেকুৱা মানে থাৰ্ড ক্লাছ হৈ গৈছে আগৰ মেট্ৰিক পৰীক্ষা বুলি ক'লে কিমান এটা মানে সতৰ্ক নহয়নে কিন্তু এবাৰ মেট্ৰিক পৰীক্ষা দেখিছে জানো এবাৰ মেট্ৰিক পৰীক্ষাত যিমান বিসংগতি হৈছে সিমানে বিতৰ্ক সৃষ্টি কৰি কৰি বেলেগখিনিত বিতৰ্ক সৃষ্টি কৰি কৰি গৈ আছে মামায়ে হওক বা মিডিয়া সকলেই হওক কিন্তু এই নিউজৰ এইটো যে প্ৰশ্ন কাকতৰ এই কথাটো কিন্তু সিহঁতে গুৰুত্ব দিয়া নাই ল'ৰা ছোৱালী লাইফৰ কথা আছে ন য'ত গুৰুত্ব দিব লাগে তাত গুৰুত্ব নিদিয়ে ক'ত কোনে হৰিনাম গৈছে ক'ত কোনে কি কৰিছে কোন কালে পলাই গৈছে মিডিয়াবিলাকৰ এইখিনিহে কাম আৰু এইখিনি আচলতে কি আৰু গতিকে চেনেলবিলাকটো মামাৰে হয় নহয় জানো গতিকে মামায়ে য'ত অৰ্ডাৰ দিব ত'তেহে কাম কৰিব গতিকে আপোনালোকলৈ মই ৰণোজ পেগুৰ এই ভিডিঅ'টো মানে প্ৰেৰণ কৰিছোঁ চাওক আপোনালোকে আৰু ময়ো আপোনালোকৰ মাজৰ পৰা মানে এইখিনিতে ল'ব লাগিব বিদায় কাৰণ মই যে কৈছিলোঁ টাইলছৰ কথাটো এতিয়া মই ভিডিঅ' বনাওঁতে কিমান হৈছে জানে 8টা 10 হৈছে আৰু মই এতিয়া তাত যাম তাৰ পৰা আহি মই পিঠাগুৰি খুন্দি পেলাই আকৌ পিঠা বনাব লাগিব লাৰু বনাব লাগিব তাৰপিছত আকৌ ৰাতিলে ভাত বনাব লাগিব এতিয়া সঁচা কথা কৈছোঁ 8টা 15 হৈছে গম পাইছে কাৰণ মই পিঠাখিনি লাৰুখিনি বনাই থলে কাৰণ কি হৈছে জানেনে আমাৰ বিয়া আহি আছে আৰু বিয়াও পালেহিয়ে যেহেতু পেণ্ডেলৰ মানুহক মানে বিস্কুট চিস্কুট দিলে মোৰ হেৰি নালাগে মোৰ অলপ মানুহজনী অলপ বেলেগ ধৰণৰ মানে গতিকে পিঠা কেইটামানো বনাব লাগিব আৰু সেই কাৰণে আপোনালোকৰ পৰা লৈছো বিদায় আৰু আপোনালোকে কিন্তু মোৰ এইটো যিটো মই লগাই দিছো সেইটো নুচুৱাকে নাথাকিব দেই গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰিছো আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মন্তব্য কৰিছে যে অনাহকত বিতৰ্ক কৰি লাভ নাই আমি সবকা সাথ সবকা বিকাশ নীতি পালন কৰিছো আমাৰ প্ৰশ্নই কোনো ধৰণৰ ভেদভাৱ ৰখা নাই বুলি মন্তব্য কৰিছে সবিশেষ খবৰ এই মুহূৰ্তত লৈ আহিছো প্ৰশ্ন বিতৰ্কৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষা মন্ত্ৰীয়ে সমাজ বিজ্ঞানৰ পৰীক্ষাত অহা বিতৰ্কিত প্ৰশ্নক লৈ উত্তৰ দিছে শিক্ষা মন্ত্ৰীয়ে সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতত অহা প্ৰশ্নক লৈ বিতৰ্ক কৰি লাভ নাই বুলি মন্তব্য ৰণোজ পেগুৰ এই বিতৰ্ক অনৰ্থক অনাহকত বিতৰ্ক কৰি থকা হৈছে এই মন্তব্য কৰিছে ৰণোজ পেগুৱে বিতৰ্ক কৰি লাভ নাই অনৰ্থক বুলি মন্তব্য ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাই কোনো ধৰণৰ ভেদভাৱৰ প্ৰশ্ৰয় নিদিয়ে আমি কোনো ভেদভাৱ নৰখাকৈ সবকা সাথ সবকা বিকাশ নীতি পালন কৰিছো ধৰ্মৰ ভিত্তিত জাতিৰ ভিত্তিত বা ভাষাৰ ভিত্তিত কোনো বৈষম্য নহয় এই জ্ঞান ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আছে নে নাই সেইটোকে টেষ্ট কৰা হৈছে যাৰ বাবে এনে প্ৰশ্ন দিয়া হৈছে বুলি মন্তব্য কৰিছে প্ৰশ্ন কাকতখনৰ 63 পৃষ্ঠাৰ যাৰ বাবে 15 মিনিট সময় পূৰ্বে প্ৰশ্ন কাকত সময় দিয়া হৈছিল বা এই মন্তব্য কৰিছে ৰঞ্জিত পেগুৱে 15 মিনিট অতিৰিক্ত সময় দিয়া হৈছিল বুলি মন্তব্য কৰিছে সমাজ বিজ্ঞানৰ পৰীক্ষাত যি বিতৰ্কিত প্ৰশ্ন সেই প্ৰশ্নটো মই আপোনালোকক পুনৰ পঢ়ি শুনাব বিচাৰিছো প্ৰশ্নটোত কোৱা হৈছিল ধৰা হওক চৰকাৰে ডাম্বুক নামৰ গাঁওখনত এখন চিকিৎসালয় স্থাপন কৰিলে চিকিৎসালয়খনত হিন্দুসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয় অন্য ধৰ্মৰ লোকে চিকিৎসাৰ বাবে খৰচ বহন কৰিব লাগে ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনে ধৰণৰ ব্যৱস্থা ল'ব পাৰেনে তোমাৰ মতামত দাঙি ধৰা প্ৰশ্নটো এনেদৰে সোধা হৈছিল 60 নম্বৰ পেজৰ 57 নং প্ৰশ্নটো আছিল মেট্ৰিকৰ সমাজ বিজ্ঞানৰ পৰীক্ষাত এই প্ৰশ্নটো আহিছিল আৰু যেটো প্ৰশ্নক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল যে মেট্ৰিকৰ পৰীক্ষাত এনে প্ৰশ্ন দিয়াটো কিমান সমীচীন আৰু আজিৰ দিনটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কি কৈছে শিক্ষা মন্ত্ৰী গৰাকীয়ে মন্তব্য আগবঢ়াইছে অনাবশ্যক কাৰণ ভাৰতবৰ্ষৰ যি সংবিধানৰ প্ৰিএম্বুল সেই সংবিধানৰ প্ৰিএম্বুলে কোনো ডিসক্ৰিমিনেশন এলাউ নকৰে গতিকে আমি
কাকো ডিসক্ৰিমিনেশ্যন নকৰি পেলাই আমি সবকা সাথ সবকা বিকাশ নীতি পালন কৰি আছো এতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সেই ইনফৰমেশ্যনটো আছে নে নাই যে ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত জাতিৰ ভিত্তিত ভাষাৰ ভিত্তিত কোনো ডিসক্ৰিমিনেশ্যন বা বৈষম্য নহয় এই জ্ঞানটো ছাত্ৰ-ছাত্ৰীজনৰ ছাত্ৰ বা ছাত্ৰীগৰাকী আছে নে নাই হেতুকে টেষ্ট কৰিছে ইয়াত বেয়া পাব লগা ইয়াত বিতৰ্ক কৰিবলগীয়া কিটো আছে 63 পৃষ্ঠাৰ প্ৰশ্ন কাকতখন লৈ পেলাই কি সমস্যা প্ৰশ্ন কাকতখনে 63 পৃষ্ঠা গতিকে ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্নখিনি যাতে অলপ পঢ়ি পেলাই গোটেই বুজিব পাৰে সেইকাৰণে সেইদিনা পৰীক্ষা 15 মিনিট আগতীয়াকৈ আৰম্ভ কৰা হৈছে আপুনি পূৰ্বতে কৈ আছিলে যে মেট্ৰিক পৰীক্ষা নহ'ব পাৰে কিন্তু এবাৰ আপোনালোকে যদি মানুহে মেট্ৰিক শব্দটোৰ অৰ্থই বুজি নাপায় মই কি কৰিম ডিক্সনাৰীখন মেলি পেলাই মেট্ৰিক শব্দটোৰ অৰ্থ কি চাই ললে হ'ল মেট্ৰিকৰ অৰ্থটো হ'ল দশম গতিকে দশম শ্ৰেণীৰ পৰীক্ষা কিয় নহ'ব প্ৰত্যেকটো শ্ৰেণীতে পৰীক্ষা অনুষ্ঠিত হয় গতিকে দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ'বই হৈ আছে আৰু মই কেতিয়াও কোৱা নাই মেট্ৰিক পৰীক্ষা নহয় বুলি পেলাই মই কৈছো বিদ্যালয় শিক্ষা দশম শ্ৰেণীত সমাপ্ত নহয় পূৰ্বে হাইস্কুল লিভিং বিদ্যালয় শিক্ষাৰ সমাপ্তি হৈছিল দশম শ্ৰেণীত এতিয়া বিদ্যালয় শিক্ষাৰ সমাপ্তি হ'ব দ্বাদশ শ্ৰেণীত আৰু উচ্চ শিক্ষা তাৰ পাছত আৰম্ভ হ'ব মই আৰু আপোনালোকে মন্তব্য শুনিছে শিক্ষামন্ত্ৰী গৰাকী চলি আছে মেট্ৰিকৰ পৰীক্ষা আৰু বৃহস্পতিবাৰ অৰ্থাৎ কালিৰ দিনটোত সমাজ বিজ্ঞানৰ পৰীক্ষা আছিল আৰু সমাজ বিজ্ঞানৰ পৰীক্ষাত এটা প্ৰশ্নক লৈ যেহেতু বিতৰ্কৰ সৃষ্টি হৈছিল এই বিতৰ্কিত প্ৰশ্নক লৈ উত্তৰ দিছে শিক্ষামন্ত্ৰী গৰাকীয়ে এই বিতৰ্ক অনৰ্থক আৰু অনাহকত বিতৰ্ক কৰি থকা হৈছে বুলি মন্তব্য কৰিছে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাই কোনো ধৰণৰ ভেদভাৱৰ প্ৰশ্ৰয় নিদিয়ে আমি কোনো ভেদভাৱ নৰখাকৈ সবকা সাথ সবকা বিকাশ নীতি পালন কৰিছো বুলি শিক্ষামন্ত্ৰী গৰাকীৰ মন্তব্য ধৰ্মৰ ভিত্তিত জাতিৰ ভিত্তিত বা ভাষাৰ ভিত্তিত কোনো বৈষম্য নহয় এই জ্ঞান ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আছে নে নাই সেইটোকে টেষ্ট কৰিবৰ বাবে প্ৰশ্নটো দিয়া হৈছিল মই পুনৰবাৰ আপোনালোকক প্ৰশ্নটো শুনাইছো প্ৰশ্নটোত এনেধৰণে লিখা হৈছিল ধৰা হওক চৰকাৰে ডাম্বুক নামৰ গাঁওখনত এখন চিকিৎসালয় স্থাপন কৰিলে চিকিৎসালয়খনত হিন্দুসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয় অন্য ধৰ্মৰ লোকে চিকিৎসাৰ খৰচ পাতি নিজেই বহন কৰিব লাগে ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনেধৰণৰ ব্যৱস্থা ল'ব পাৰেনে তোমাৰ মতামত দাঙি ধৰা এনেদৰে পৰীক্ষাৰ্থীক নিজৰ মতামত দাঙি ধৰিবলৈ কোৱা হৈছিল প্ৰশ্নটোৰ শেষত আৰু এইটো আছিল প্ৰশ্নটো এই প্ৰশ্নটোক লৈ ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল বা একাংশই প্ৰশ্ন কৰিছিল যে এনেধৰণৰ প্ৰশ্ন মেট্ৰিকত দিয়াটো বা মেট্ৰিক পৰীক্ষাত এনেধৰণৰ প্ৰশ্ন দিয়াটো জাতিৰ ভিত্তিত বা ধৰ্মৰ ভিত্তিত প্ৰশ্ন দিয়াটো কিমান দূৰ সমীচীন কিমান দূৰ গ্ৰহণযোগ্য তাক লৈ প্ৰশ্ন তুলিছিল আৰু তাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী গৰাকীয়ে ইয়াক অনৰ্থক অনাহকত বিতৰ্ক কৰা হৈছে বুলি মন্তব্য কৰিছে আমি ভেদভাৱ ৰখা নাই কোনো জাতি ধৰ্ম বৰ্ণৰ আমি ভেদভাৱ ৰখা নাই ভেদভাৱ নৰখাকৈ দিয়া হৈছে প্ৰশ্নৰ সেই জ্ঞানখিনি সেই ন্যূনতম জ্ঞানখিনি ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আছে নে নাই তাকে পৰীক্ষা কৰিবলৈ দিয়া হৈছিল প্ৰশ্নটো এই মন্তব্য কৰিছে শিক্ষামন্ত্ৰী গৰাকীয়ে কি কৈছে শিক্ষামন্ত্ৰী গৰাকীয়ে মন্তব্য পুনৰবাৰ শুনক মই ভাবো যে বিতৰ্কটো অনাৱশ্যক কাৰণ ভাৰতবৰ্ষৰ যি সংবিধানৰ প্ৰিএম্বুল সেই সংবিধানৰ প্ৰিএম্বুলে কোনো ডিসক্ৰিমিনেশ্যন এলাউ নকৰে গতিকে আমি কাকো ডিসক্ৰিমিনেশ্যন নকৰি পেলাই আমি সবকা সাথ সবকা বিকাশ নীতি পালন কৰি আছো এতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সেই ইনফৰমেশ্যনটো আছে নে নাই যে ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত জাতিৰ ভিত্তিত ভাষাৰ ভিত্তিত কোনো ডিসক্ৰিমিনেশ্যন বা বৈষম্য নহয় এই জ্ঞানটো ছাত্ৰ-ছাত্ৰীজনৰ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আছে নে নাই হেতুকে টেষ্ট কৰিছে ইয়াত বেয়া পাব লগা ইয়াত বিতৰ্ক কৰিবলগীয়া কিটো আছে 63 পৃষ্ঠাৰ প্ৰশ্ন কাকতখন লৈ পেলাই কি সমস্যা প্ৰশ্ন কাকতখনে 63 পৃষ্ঠা গতিকে ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্নখিনি যাতে অলপ পঢ়ি পেলাই গোটেই বুজিব পাৰে সেইকাৰণে সেইদিনা পৰীক্ষা 15 মিনিট আগতীয়াকৈ আৰম্ভ কৰা হৈছে আপুনি পূৰ্বতে কৈ আছিলে যে মেট্ৰিক পৰীক্ষা নহ'ব পাৰে কিন্তু এবাৰ আপোনালোকে যদি মানুহে মেট্ৰিক শব্দটোৰ অৰ্থই বুজি নাপায় মই কি কৰিম ডিক্সনাৰীখন মেলি পেলাই মেট্ৰিক শব্দটোৰ অৰ্থ কি চাই ললে হ'ল মেট্ৰিকৰ অৰ্থটো হ'ল দশম গতিকে দশম শ্ৰেণীৰ পৰীক্ষা কিয় নহ'ব প্ৰত্যেকটো শ্ৰেণীতে পৰীক্ষা অনুষ্ঠিত হয় গতিকে দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ'বই হৈ আছে আৰু মই কেতিয়াও কোৱা নাই মেট্ৰিক পৰীক্ষা নহয় বুলি পেলাই মই কৈছো বিদ্যালয় শিক্ষা দশম শ্ৰেণীত সমাপ্ত নহয় পূৰ্বে হাইস্কুল লিভিং বিদ্যালয় শিক্ষাৰ সমাপ্তি হৈছিল দশম শ্ৰেণীত এতিয়া বিদ্যালয় শিক্ষাৰ